নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে নৱম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় বহুপদৰ এক্সাৰচাইজ 2.2 কমপ্লিট কৰিছোঁ। ইয়াৰ আগৰটো ভিডিঅ'ত তোমালোকে যিসকলে চোৱা নাই এবাৰ চাই ল'বা। আজি আমি এক্সাৰচাইজ 2.3 লৈ আগবাঢ়োঁ। এক্সাৰচাইজ 2.3ত আমাক প্ৰথমটো কুৱেশ্যন দিছে যে x³ + 3x² - 3x + 1ক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। এইখিনি সমাধান কৰাৰ আগতে এটা থিয়ৰিম তোমালোকে লিখি ল'বা। তো থিয়ৰিমটো হৈ গ'ল ভাগশেষ উপপাদ্য, ৰিমাইণ্ডাৰ থিয়ৰিম। মই এবাৰ পঢ়ি দিছোঁ। px এটা বহুপদ যাৰ মাত্ৰা 1 বা তাতোধিক। মাত্ৰা মানে কি আছিলে? ডিগ্ৰীটো। ছাপ'জ যেনিবা x² + x - 4, যিটো হায়েষ্ট ডিগ্ৰী থাকিব xৰ ওপৰত বা yৰ ওপৰত। px এটা বহুপদ যাৰ মাত্ৰা 1 বা তাতোধিক আৰু a যিকোনো এটা বাস্তৱ সংখ্যা। যদি pxক a ৰে হৰণ কৰা x - a ৰে হৰণ কৰা হয়, তেন্তে ভাগশেষ হ'ব pa। কিয় বুজি পাইছানে? ছাপ'জ যেনিবা px আছে x² - 2x + 1। হয়, এতিয়া এই ৰাশিটোক, এই বহুপদটোক আমাক হৰণ কৰিবলৈ ক'লে যে ছাপ'জ x - 2 ৰে হৰণ কৰা। x - 2 ৰে হৰণ কৰিলে ভাগশেষ কিমান হ'ব? আমি হৰণ কৰি ভাগশেষ কিমান হ'ব উলিয়াই দিব পাৰিম, কিন্তু ডাইৰেক্ট উপপাদ্যটো ইউজ কৰি, ডাইৰেক্ট থিয়ৰিমটো ইউজ কৰি কেনেকৈ গম পাম ভাগশেষ কিমান হ'ব? তেতিয়া ভাগশেষ উলিয়াবলৈ হ'লে x - 2 = 0, দিছ ইমপ্লাইজ x = 2। x = 2 পালোঁ নহয়, তাৰমানে p2 হ'ব। p2টো হ'ব ভাগশেষ। p2 মানে কি? px মানে এইটো, p2টো বহাই দিয়া। p2 কিমান হ'ব? p2 2² - 2 × 2 + 1 মানে 4 - 4 + 1 মানে থাকিলে 1, হয়নে? তাৰমানে x - 2 ৰে যেতিয়া x² - 2x + 1ক হৰণ কৰিম, ভাগশেষ পাম 1। এইটো হৈ গ'ল ভাগশেষ। ভাগশেষ পাম 1। হৰণ কৰি চোৱা নি? ভাগশেষ 1 ওলাব নোলায়। x - 2 ৰে ডিভাইড কৰিব লাগে নহয়। x - 2 ৰে x² - 2x + 1 কিমান ওলাই যাব? x² - 2x হৈ গ'ল। এইটো মাইনাছ কৰিলে এইটাত থাকি যাব 1 থাকিল। ভাগশেষ কিমান থাকিলে? 1 থাকিলে। এইটা কটা গ'ল, x² - 2x, x² - 2x কটা গ'ল, 1 থাকিল। চিম্পল কথা। তো এই থিয়ৰিমটো বহুত ইম্পৰ্টেণ্ট। থিয়ৰিমটো কি কাৰণে ইম্পৰ্টেণ্ট? ভাগশেষ কিমান হ'ব ডাইৰেক্টলি সুধি দিলে তুমি হৰণ নকৰাকৈ যিটোৱে হৰণ কৰিব লাগে সেইটো = 0 ধৰি xৰ ভেলুটো উলিয়াই দিয়া আৰু সেই xৰ ভেলুটো pxত বহাই দিয়া, সেয়াই ভাগশেষ। এতিয়া আমি এক্সাৰচাইজ সলভ কৰিম। তোমালোকে কিতাপখন চাই যাবা কি কি কুৱেশ্যন আছে। হ'ল প্ৰথম কুৱেশ্যনটো দিছে x³ + 3x² + 3x + 1ক তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। তো 1 নম্বৰটো হৈ গ'ল x + 1। ইয়াত px, এইটো px, x³ + 3x² + 3x + 1 আৰু কিহেৰে হৰণ কৰিম? x + 1ৰে। x + 1টো কি হ'ব? ভাজক। ভাজক x + 1ৰ শূন্য কি হ'ব? x = -1। x = -1 কেনেকৈ পালোঁ? x + 1 = 0, xটো এইফালে ৰাখিলে কি হ'ব? -1। তো ভাজক x + 1ৰ শূন্য, x = -1। এতেকে p - 1 ইয়াত আমি বহাই দিম। -1 whole cube + 3 × -1 whole square + 3 × -1 + 1 -1 whole cube হ'বলে -1 +1 square হ'লে +1 সৰি -1 square হ'লে +1 হৈ যাব। +1 × 3 3 3 × -1 -1 +1 3 × -1 -3, ঠিক আছে। +3 -3 -1 +1 গ'ল, থাকিলে 0। এতেকে ভাগশেষ কিমান পালোঁ? 0। এইটো আমি থিয়ৰেম ইউজ কৰি কৰিছোঁ দেই, ভাগশেষ 0।
নেক্সট 2 নম্বৰটো কি দিছে x minus half সলিউশন px তো আছে সবতে একেই আৰু x cube plus 3x square plus 3x plus 1 ভাজক x minus halfৰ শূন্য কি হ'ব x equal to 1/2 এটাকে p 1/2 1/2 whole cube plus 3 into 1/2 whole square plus 3 into 1/2 plus 1 1/2 cube মানে 8 plus 3 into 1/2 square মানে 4 plus 3/2 plus 1 মানে 1/8 3/4 3/2 plus 1 LCM ললে কিমান আহিব 8 4 আৰু 2 LCM ললে 8 আহিব 1 plus 4 দুগুণা 3 দুগুণ 6 6 টো কপা আহিলে 4 এ 8ক দুবাৰ যায় আৰু 2 এ 3 লগত মাল্টিপ্লাই হ'ব তেনেকে 2 এ 8ক কেইবাৰ যাব 4 বাৰ 4 এ 3 এ মাল্টিপ্লাই হলে 12 প্লাস 1 ৰ তলত কি আছে 1 আছে 1 এ 8ক কেইবাৰ যাব 8 বাৰ 8 8 into 8 8 ইংলিশ আসামিজ সব মিক্স হৈ গৈছে দেই 8 থাকিলে ইয়াত কিমান হল 12 8 20 20 26 1 27 তো এটাকে ভাগ শেষ 27/8 উপায় নাই এটা ইংলিছত লিখিছো এটা আসামিজত লিখিছো কোনটো মিক্স হৈ যায় নাম্বার 3 টো দিছে only x ভাজক only x solution px equal to x cube plus 3x square plus 3x plus 1 তে ভাজক x ৰ শূন্য কি x equal to 0 ভাজকটো equal to 0 লিখিব লাগে x equal to 0 এটাকে p0 p0 কিমান হ'ব 0 cube plus 3 into 0 square plus 3 into 0 plus 1 এটো হল 0 এটো হল 0 এটো হল 0 কি থাকিলে 1 এটাকে ভাগ শেষ কিমান পালো 1 ভাগ শেষ 1 কোশ্চেন নম্বৰ 4 1 और 4 টো 4 টোত কি কৈছে চোৱা x plus pi px x cube plus 3x square plus 3x plus 1 ভাজক x plus pi শূন্য কি হ'ব minus pi উপায় হিচাপে বুজি পাইছা নহয় x plus pi equal to 0 this implies x equal to minus pi বস সেইকাৰণে ভাজক x plus pi শূন্য minus pi এটাকে p minus pi cube plus 3 into minus pi square plus 3 into pi plus 1 minus pi cube হলে minus pi cube minus ওপৰত কিউব হলে মাইনাসে আহিব প্লাস minus pi square মানে প্লাস হৈ যাব প্লাস 3 pi square plus 3 pi plus 1 এটো দেখিবলৈ ভালকে লিখি দিও 3 pi square minus pi cube plus 3 pi plus 1 এটাকে ভাগ শেষ 3 pi square minus pi cube plus 3 pi plus 1 ভাগ শেষ পালো এটো 5 নম্বৰটো কি কৈছে 5 plus 2x px x cube plus 3x square plus 3x plus 1 ভাজক 5 plus 2x ৰ শূন্য কিমান হ'ব 5 plus 2x equal to 0 this implies 2x equal to minus 5 this implies x equal to minus 5/2 है ना minus 5/2 এটাকে p minus 5/2 p minus 5/2
minus 5 by 2 whole cube plus 3 into minus 5 by 2 whole square plus 3 into minus 5 by 2 plus 1 minus 5 by 2 whole cube মানে 5 25 125 2 cube মানে 8 plus 3 into 5 5 square মানে 25 divided by 4 minus 15 by 2 plus 1 কিমান হ'ব 8 আহিলে minus 125 4 দুগুণ 8 3 25 75 75 দুগুণ 150 minus 2 4 গুণ 8 4 15 60 plus 8 8 হ'ল 5 8 185 plus 158 কিমান থাকিলে মাইনাস কৰিলে 8 8 পুনৰ 5 কৰিব 1 5 6 7 1 8 minus 27 by 8 minus 27 by 8 মানে এখন চাই লোৱা minus 27 by 8 এটাকে ভাগ শেষ minus 27 by 8 next question number 2 to কি কৈছে x cube minus ax square plus 6x minus a x minus a ৰে হৰণ কৰিলে পোৱা ভাগ শেষ হৈ লোৱা একো নাই ইয়াত px x cube minus ax square plus 6x minus a আৰু একে আগৰ নিচিনা ভাজক x minus a ৰ শূন্য কি হ'ব b নেকি a x minus a ৰ শূন্য a x minus a equal to 0 x equal to a এটাকে pa a cube minus a into a square plus 6a minus a cube minus a cube plus 6a minus a cube গ'ল 6a পৰা a গ'লে 5a এটাকে ভাগ শেষ কি হ'ব 5a ভাগ শেষ 5a next question number 3 7 plus 3x 3x cube plus 7x ৰ এটা উৎপাদক হয় নহয় পৰীক্ষা কৰা চাবা দেই suppose 2 to 12 ৰ এটা উৎপাদক হয় নহয় পৰীক্ষা কৰা তাৰ মানে কি 2 ৰে 12 ক হৰণ কৰিলে 2 6 গুণ 12 ভাগশেষ 0 তাৰ মানে যদি উৎপাদক হয় ভাগশেষটো 0 হ'ব লাগিব গতিকে হেতুকে আমি পৰীক্ষা কৰিম ভাগশেষটো যদি 0 হয় তাৰ মানে হে উৎপাদক হয় আৰু ভাগশেষটো যদি 0 নহয় গতিকে উৎপাদক নহয় ধৰা হল px equal to 3x cube plus 7x এতিয়া 7 plus 3x px ৰ এটা উৎপাদক হ'ব যদিহে px ক 7 plus 3x ৰে হৰণ কৰিলে ভাগশেষ কি হয় 0 হয় ভাগশেষ 0 গতিকে ভাজক এতিয়া ভাজকটো কি 7 plus 3x এ ডিভাইড কৰিম 7 plus 3x 7 plus 3x ৰ 0 কিমান 7 plus 3x equal to 0 3x equal to minus 7 x equal to minus 7 by 3 equal minus 7 by 3 এটাকে p minus 7 by 3 কিমান হ'ব 3 into minus 7 by 3 whole cube plus 7 into minus 7 by 3 মানে এটো হল 3 into 7 cube হলে 343 এটো মাইনাস আহিব 3 cube হলে 27 7 7 গুণ 49 divided by 3
27 এইটো মাল্টিপ্লাই কৰিলে 1029 minus 49/3 এইটো যদি আমি এলসিএম লওঁ 27 এলসিএম আহিব minus 1029 3 9 গুণ 27 9 into 49 441 9 গুণ 81 কৰিব 8 4 36 37 38 39 41 42 43 হল এটা ইফালেকে লিখি দিছো কিমান হবগে -1470 divided by 27 তো এইটোহে পালো which is not equal to 0 গতিকে উৎপাদক হয় নহয় উৎপাদক নহয় এইখিনি আমি লিখিম যেহেতু ভাগশেষ শূন্য নহয় ভাগশেষটো শূন্য নাপালো গতিকে কোৱেশ্চনটো লিখি দিওঁ 7 plus 3x 3x cube plus 7x এটা উৎপাদক নহয় হল question number 3 complete question number 4 টো চাবা question number 4 চাবা 4 ত কি কৈছে ভাগশেষ আৰু ভাগফল নিৰ্ণয় কৰা ভাগশেষ আৰু ভাগফল লেবলৈ কৈছে x cube minus 4x square plus 2x plus 5 ক x minus 2 ৰে ডিভাইড কৰিলে x cube minus 4x square plus 2x plus 5 ক x minus 2 ৰে ডিভাইড কৰিব লাগে ইয়াত আছে আমাৰ x cube এফালে আছে x তো x টোক x cube কৰিবলৈ হলে কিহেদি মাল্টিপ্লাই কৰিব লাগিব x square দি মাল্টিপ্লাই কৰিলে আমি পালো x cube minus 2 এ x square মাল্টিপ্লাই কৰিলে minus 2x square এতিয়া মাইনাস কৰিম ইয়াৰ আগত মাইনাস সাইনটা অহা লগে লগে x cube 0 হৈ গল মাইনাসে প্লাস হৈ গল minus 2x square থাকিব ওপৰখিনি তেনেকৈ নামি আহিব এতিয়া minus 2x square বনাব লাগে x ক গতিকে minus 2x ৰে মাল্টিপ্লাই কৰিম তেতিয়া আমি minus 2x square পাম মাইনাসে প্লাস 4x এটো মাইনাস কৰিলে এটো কটা যাব এটো মাইনাস আহিব minus 4x থাকিলে minus 4x over 2x গলে minus 2x plus 5 এতিয়া minus 2x কৰিবলৈ হলে minus 2 দি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া minus 2x পাম আৰু minus 2 into minus 2 plus 4 এটো কটা গল 5 পৰা 4 গলে থাকিলে 1 তো আমাক কি লাগে ভাগশেষ পালো আমি 1 ভাগফল পালো আমি x square minus 2x minus 2 x square minus 2x minus 2 এটো পালো আমি ভাগফল নেক্সট কোৱেশ্চন 4 or 2 কি কৈছে 4x cube minus 2x square minus 3 2x square minus 1 এৰে ভাগ কৰিলে 2x square minus 1 কিহক ভাগ কৰিম 4x cube minus 2x square minus 3 x cube হ'ব লাগিব x square আছে মানে x এটা আহিব তেতিয়া x cube হ'ব আৰু এফালে থাকিলে এফালে হ'ব লাগিব 4 ইয়াত আছে 2 2 এৰা দিম 2 2 4 4x cube minus 2x আৰু minus 1 কৰিলে minus 2x हैना এতিয়া এটো আমি মাইনাস কৰিলে কি পাম ইয়াৰ আগত মাইনাস সাইনটা আহিব তেতিয়া এটো প্লাস হৈ যাব উপৰ এটোটো স্কয়াৰ আছে এটো x আছে এটোটো মাইনাস নহব গতিকে উপৰটো আহি যাব 2x স্কয়াৰ ইয়াৰ আগত প্লাস আহিব প্লাস 2x minus 3 তো minus 2x স্কয়াৰ কৰিবলৈ হলে minus 1 দি মাল্টিপ্লাই কৰিলে তেতিয়া minus 2x স্কয়াৰ minus plus 1 এটো কটা গল 2x minus 4 গতিকে ভাগশেষ আৰু ভাগ না যায় 2x স্কয়াৰ আছে ইয়াত x আহি গল গতিকে এটো সৰু হৈ গল ভাগশেষ 2x minus 4 ভাগফল কিমান পালো 2x minus 1 নেক্সট 4 or 3
3x কিউব minus 5x square plus 10x minus 3x plus 1 এৰে ভাগ কৰিলে 3x plus 1 এৰে ভাগ কৰিম আমি কাক 3x cube minus 5x square plus 10x minus 3 3x আছে 3x cube হ'বলৈ হলে 3 টো আছেই গৰি x square দিলে 3x cube হ'ল 3x into x square 3x cube plus x square minus কৰিলে minus 6x square plus 10x minus 3 minus 2x দিলে 6x square হ'ব হয়নে minus 6x square minus 2x into 1 minus 2x মানে হৈ গ'ল তো minus প্লাস মাইনাস কৰিলে প্লাস হৈ যাব 12x minus 3 12x কৰিবলৈ হলে প্লাস 4 এদি মাল্টিপ্লাই কৰিব লাগিব 12x plus 4 মানে minus 7 থাকিলে গতিকে ভাগফল কিমান পালো x square minus 2x plus 4 ভাগ শেষ কিমান পালো minus 7 ভাগফল পালো x square minus 2x plus 4 ভাগ শেষ minus 7 নেক্সট 4 or 4 to x to the power 11 minus 5 ক x plus 1 এৰে ভাগ কৰিলে কৰিম এতিয়া আমি x plus 1 এৰে x to the power 11 minus 5 ক ভাগ কৰিম x আছে x to the power 11 হ'ব লাগে কিমান হ'ব লাগিব x to the power 10 হ'ব লাগিব তেতিয়া x to the power 11 হ'ব my plus x to the power 10 হ'ব এটো কটা গল থাকিব কি minus x to the power 10 minus 5 এটা x to the power 10 কৰিব লাগে মানে x to the power 9 দিব লাগিব মাইনাস আহিব লাগে মাইনাস দিব লাগিব minus x to the power 10 minus x to the power 9 এটা মাইনাস কৰিলে x to the power 9 minus 5 x to the power 9 আহিব লাগে x to the power 8 দিব লাগিব প্লাস আহিব লাগে গতিকে প্লাস দিব লাগিব x to the power 9 plus x to the power 8 minus x to the power 8 minus 5 x to the power 8 আহিব লাগে গতিকে x to the power 7 দিব লাগিব x to the power 7 দিব লাগিব মাইনাস আহিব লাগে গতিকে মাইনাস দিব লাগিব minus x to the power 8 minus x to the power 7 মানে x to the power 7 minus 5 এটা x to the power 7 আহিব লাগে নহয় x to the power কি দিব লাগিব 6 দিব লাগিব প্লাস আহিব লাগে নহয় প্লাস x to the power 7 plus x to the power 6 কি থাকিব minus x to the power 6 minus 5 minus x to the power 6 আহিবলৈ হলে minus x to the power 5 দিব লাগিব minus x to the power 6 minus x to the power 5 x to the power 5 minus 5 x to the power 5 plus আহিব লাগে গতিকে ইফালে এটা x আছে নহয় x to the power 4 দিব লাগিব প্লাস আহিব লাগে কাৰণে প্লাস দিব লাগিব x to the power 5 minus plus x to the power 4 x to the power 4 minus 5 x to the power 4 minus আহিব লাগে মানে minus x cube দিব লাগিব minus x to the power 4 minus x cube minus 5 x cube আহিব লাগে x square দিব লাগিব প্লাস আহিব লাগে কাৰণে প্লাস দিব লাগিব x cube plus x square minus x square minus 5 minus x square হ'ব লাগে নহয় গতিকে minus x দিব লাগিব minus x square minus x minus 5 অকল x আহিব লাগে গতিকে 1 দিব লাগিব plus 1 x plus 1 এটি কিমান থাকিলে x minus 6 গতিকে ভাগফল কি হ'ব x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 এইটো গোটেইটো ভাগফল আৰু ভাগ শেষ কি পাইছিলগে 6 আৰু ভাগ শেষ হ'ব -6 এটো দীঘল আছে দেই এটো তোমালোকে ৰিপিট কৰিবা ৰিভাইজ কৰিবা
ৰিভাইজ কৰি চাবা চোৱা এইটো দীঘল আছে দেখিছা Question number 5 or 1 to দিয়া আছে 3x square minus 2x minus 40 3x plus 10 এৰে হৰণ কৰা কৰিম আমি 3x plus 10 এৰে হৰণ কৰিম 3x square minus 2x minus 40 তো এইটো আহিব x 3x square plus 10x minus 12x minus 40 3 4 গুণ 12 minus 12x minus 40 হৈ গ'ল 0 গতিকে এতেকে ভাগ শেষ হ'ব x minus 4 আৰু ভাগ ফল কিমান পালো 0 5 ৰ 2 টো 4 plus 7x plus 7x square plus 2x cube 2x plus 1 এৰে হৰণ কৰা 2x plus 1 কাক হৰণ কৰিম 4 plus 7x plus 7x square plus 2x cube গতিকে আমি আমাৰ সুবিধাৰ কাৰণে অধৰ ক্ৰমত লিখি লওঁ 2x cube plus 7x square plus 7x plus 4 আপত্তি নাই উল্টাকে লিখিছো 2x cube হ'ব লাগে x square মাল্টিপ্লাই কৰিব লাগিব 2x cube plus x square এটো কটা গ'ল 6x square plus 7x plus 4 plus 6x এদি মাল্টিপ্লাই কৰিব লাগিব তেতিয়া আহিব 6x square plus 6x 7x বা 6x গলে এটোটো কটাকটি যাব এটো x থাকিব plus 4 6 কে 7 x plus 4 গতিকে এটো ইয়াত আছে 2x plus 1 এফালে পাই গলো x plus 4 গৰে এইখিনিতে ভুল হল 6x square plus 7x plus 4 এইখিনিলৈকে ঠিক আছে 6x square হ'বলৈ হলে 6 এদি মাল্টিপ্লাই কৰিব নালাগে না এফালে 2 আছে 3 এদি মাল্টিপ্লাই কৰিব 3 এদি মাল্টিপ্লাই কৰিব তেতিয়া হ'ব 6x square plus 3x মানে 3 দুগুণ 6 আর x square তো 6x square গ'ল 7x minus 3x হলে 4x plus 4 এতিয়া 2 এদি মাল্টিপ্লাই কৰিম 2 এদি মাল্টিপ্লাই 2x into 2 4x plus 2 4 পৰা 2 গলে 2 এতেকে ভাগ শেষ হ'ব 2 ভাগফল কিমান পালো এটো x square plus 3x plus 2 x square plus 3x plus 2 question number 5 হৈ গল question number 6 or 1 to কৈছে minus 14x square minus 13x plus 12 বহুপদটো 2x plus 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয় না সম্পূৰ্ণকৈ বিভাজ্য হ'বলৈ হলে কি হ'ব লাগিব এতিয়া 2 ৰে 6 সম্পূৰ্ণকৈ বিভাজ্য হয় তাৰ মানে কি 2 3 গুণ 6 ভাগশেষ 0 সম্পূৰ্ণকৈ বিভাজ্য হ'বলৈ হলে ভাগশেষ 0 হ'ব লাগিব এটা আমি ধৰি লওঁ ধৰা হল px equal to minus 14x square minus 13x plus 12 হয়নে এতিয়া px ক কিহে হৰণ কৰিব লাগে 2x plus 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হ'বলৈ হলে ভাগশেষ 0 হ'ব লাগিব বুজি পাইছা নহয় ভাগশেষ 0 হ'ব লাগিব ভাজকটো 2x plus 3 ভাজক 2x plus 3 ৰ 0 কিমান অথনি পৰা কৰি আহিছো নহয় 2x plus 3 equal to 0 this implies x equal to minus 3/2 0 হৈ গল minus 3/2 এতেকে থিওৰেমত ইউজ কৰি দিম p minus 3/2 px ত বহাই দিম minus 14 minus 3/2 whole square minus 13 minus 3/2 plus 12 মানে minus 14 into 9/4
minus 7 plus 39/2 plus 12 7 দুগুণ 2 দুগুণ 4 2 7 গুণ 14 7 9 গুণ 63 2 plus 39/2 plus 12 এলচিএম কিমান আহিব 2 minus 63 plus 39 2 বাং 24 minus 63 9 4 13 কৰিলে 3 5 6 2 66 63 গ'ল 0 গতিকে ভাগশেষ 0 পালো গতিকে আমাৰ সম্পূৰ্ণকৈ বিভাজ্য হ'ব যিহেতু ভাগশেষ 0 গতিকে কোৱেশ্চনটো লিখি দিয়া আৰু minus 14x square minus 13x plus 12 বহুপদটো 2x plus 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হৈ গ'ল কোৱেশ্চন নম্বৰ 6 ৰ 2 টো কি কৈছে x minus 7 ৰাশিটো x cube plus 2x square minus 3x plus 4 বহুপদটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা ইয়াৰ একে টাইপৰ এটা কোৱেশ্চন আমি অলৰেডি কৰি আহিছো কোৱেশ্চন নম্বৰ 3 টো কোৱেশ্চন নম্বৰ 3 লগত অলমোস্ট একে গতিকে একে ধৰণে কৰিম আমি ধৰা হল উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সেই একেই কথাই ভাগশেষ 0 হ'ব লাগিব ধৰা হল px equal to x cube plus 2x square minus 3x plus 4 এতিয়া x minus 7 ৰাশিটো px ৰ উৎপাদক হ'বলৈ ভাগশেষ 0 হ'ব লাগিব ঠিক আছে ভাগশেষ 0 হ'ব লাগিব x minus 7 ৰ 0 কি x equal to 7 গতিকে এটা p7 বহাই দিম p7 ইয়াত বহাই দিম x cube minus 2x square minus 3x plus 4 7 cube minus 2 into 7 square minus 3 into 7 plus 4 7 cube মানে 7 7 49 343 49 into 7 7 9 3 গলিব 6 7 6 28 29 30 31 32 33 343 minus 49 into 2 নন ফৰ্মত গলে 4 9 98 3 7 21 plus 4 এটা কি হ'ব এটা 4 নে 7 347 minus 8 1 9 9 10 11 119 এটো 0 নহয়গে 0 নহয় 347 পৰা 119 মাইনাস কৰিলে কিমান হ'ব 347 ঠিক আছে মাইনাস প্লাস বোৰ ঠিক আছে নে এটো প্লাস আছিল দেই 2x এটো প্লাস হ'ল 98 টো প্লাস হ'ল তথাপিও নহয়গে এতিয়া আমাৰ হৈ গলগে 343 plus 98 plus 4 minus 21 এটো পালোগে আমি 445 minus 21 এটা আমি পালো 424 which is not equal to 0 যেহেতু এতিয়া আমি লিখি দিম যেহেতু ভাগশেষ 0 নহয় গতিকে x minus 7 ৰাশিটো প্ৰশ্নটো চাই মিলাই লিখি দিয়া আৰু ৰাশিটো x cube plus 2x square minus 3x plus 4 ৰ উৎপাদক নহয় next question last question number 7 ax cube plus 3x square plus 3x square plus 5x minus 4 আৰু x cube minus 4x minus a বহুপদ দুটাক x minus 2 ৰে ভাগ কৰিলে সমান ভাগশেষ পোৱা গল ভাগশেষ গিটা সমান এটা a ৰ ভ্যালু উলিয়াবলৈ কৈছে ধৰি লওঁ ধৰা হল px equal to ax cube plus 3x square plus 5x minus 4 হল
এইটো ধৰি লওক পি ডেছ এক্স ইকুৱেল টু এক্স কিউব মাইনাছ 4x মাইনাছ a। এতিয়া ভাগ কিহে কৈছোঁ, এক্স মাইনাছ 2ৰে ভাগ কৰিলোঁ, ভাগহে উলিয়াবলৈ কৈছে। গতিকে এক্স ভাজক এক্স মাইনাছ 2টো ভাজক হয় নাই, ভাজক এক্স মাইনাছ 2ৰ শূন্য এক্স ইকুৱেল টু 2 হয়নে। এতিয়া আমি প্ৰথমতে পি এক্সত ভাগ শেষটো উলিয়াই ল'ম, পি 2 a ইনটু 2 কিউব প্লাছ 3 ইনটু 2 স্কোৱাৰ প্লাছ 5 ইনটু 2 মাইনাছ 4 মানে 2 কিউব মানে 8a প্লাছ 2 দুগুণ 4 4 দুগুণ 12 প্লাছ 5 দুগুণ 10 মাইনাছ 4 8a 10 পৰা 4 গ'লে কিমান থাকিলে 6 6 × 6 = 8 18 ঠিক আছে 22 18 19 20 21 22 এইটো হ'ল পি পি এক্সত পি ডেছ এক্সত পি ডেছ 2 এইটোত পি ডেছ এক্সত 2 কিউব মাইনাছ 4 ইনটু 2 মাইনাছ a 2 কিউব মানে 8 মাইনাছ 8 মাইনাছ a ইকুৱেল টু মাইনাছ a হ'ল 2 কিউব 4 ইনটু 8 ঠিক আছে। এতিয়া ভাগ কৈছে যে ভাগ কৰিলে সমান ভাগ শেষ পোৱা যায়। ভাগ শেষ আমি কি কি পালো 8a প্লাছ 18 মাইনাছ a প্ৰশ্নমতে 8a প্লাছ 18 ইকুৱেল টু মাইনাছ a এইটো এইফালে আনিলে 9a ইকুৱেল টু 18টো এইফালে গ'লে মাইনাছ 18 হৈ যাব। দিছ ইমপ্লাইজ a ইকুৱেল টু কিমান হ'ব মাইনাছ 18/9 মানে মাইনাছ 2 এৰ ভেলু পালোঁ আমি মাইনাছ 2। ইয়াতে আমাৰ এক্সাৰচাইজ 2.3 কমপ্লিট হৈছে। নেক্সট আমি 2.4 এক্সাৰচাইজ সমাধান কৰিম। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰি দিবা আৰু কিবা বুজি নাপালে তোমালোকে কমেণ্ট বক্সত জনাবা, মই এক্সট্ৰাকৈ ভিডিঅ' বনাই বুজাবলৈ চেষ্টা কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।